আৰু আজিৰ তাৰিখত আজিৰ দিনটোত আহি গ'লোঁ সূৰ্য পাহাৰ। এয়া পাহাৰৰ ওপৰলৈ খোজকাঢ়ি আছোঁ। প্ৰকাণ্ড শিলৰ মাজে মাজে চেৰি বনাই থৈছে। অতিকৈ বাৰুকৈ ভাল লাগিছে, অতি মনোমোহা পৰিৱেশ। এয়া গছেই গছ, চব চেগুন গছ। এনেকুৱা পৰিৱেশ যেন গোটেই দিনটো ইয়াতেই কটাম এনেকুৱা লাগে। আৰু এই সূৰ্য পাহাৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। আপোনালোকেও ইচ্ছা কৰিলে একবাৰ আহি যাব পাৰে। অতি সুন্দৰ, বহুকেইটা মন্দিৰ আছে এই সূৰ্য পাহাৰত। মাঘ মাহত ইয়াত মেলাও হয়, আৰু এতিয়া মেলা অনুষ্ঠিত হৈ নাই। এয়া গোটেই হাজাৰ হাজাৰ বছৰ আগৰ পুৰণি বস্তুবিলাক আপোনালোকে দেখা পাব ইয়ালৈ আহিলে। এইটো শিৱলিংগৰ আকাৰৰ শিলত কটা। এয়া খোজকাঢ়ি আছোঁ পাহাৰত। ৰ'দ দিছে, প্ৰখৰ ৰ'দ। আৰু আহি এয়া পালোঁ লাষ্ট পৰ্যায়, লাষ্ট পইণ্ট। এয়া বৌদ্ধ স্তূপ বোধহয়। এয়া চাওক, যিবিলাক প্ৰাচীন কালৰ ভগ্নাৱশেষ, হাজাৰ হাজাৰ বছৰ আগৰ ৰজা মহাৰজাৰ দিনৰ যিবিলাক ভাস্কৰ্য, স্থাপত্য ভাস্কৰ্য, সেইবিলাক ইয়াত উপলব্ধ। অতি সুন্দৰ পৰিৱেশ। প্ৰখৰ ৰ'দ দিছে যদিও মানে সুন্দৰ জিৰণিৰ ঠাই আছে, ইয়াতে আপোনালোকে জিৰাব পাৰে। আৰু এইপিনে ডাউন। বাৰু যা নহওক, আপোনালোককো দেখুৱালোঁ অলপ আৰু নিজেও চালোঁ গোৱালপাৰাত থকা শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ পৰিৱেশ। ইয়াত থকা মঠ মন্দিৰ আৰু স্থাপত্য কলা ভাস্কৰ্য এইবিলাক। আৰু খণ্ড খণ্ডকৈ ভিডিঅ' কৰি আছোঁ কেইটামান। গতিকে এইখিনিতে এৰিছোঁ। বাই বাই।